গুড মৰ্ণিং গাইজ, মোৰ আৰু এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 5:45। চাওকচোন কিমান কুঁৱলী দি আছে। মই ক'ত যাওঁ, কি কৰোঁ, সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে বৌহঁতৰ ভাড়া ৰুম। বৌহঁতে য'ত থাকে, বৰমা আৰু বাই মোক চাই আছে ওপৰৰ পৰা। এয়া আমাৰ মনিকা। আহি গ'লোঁ মই মনিকাহঁতৰ ঘৰত, মানে বৌদক, মোৰ মনিকা নহয়। এই আমাৰ বৌহঁতৰ ঘৰ। চাহ তাহ ৰেডি হৈছে না? আমাৰ দায়ু বায়ু বহি আছে, গা চা ধোৱা নাই। দায়ু বায়ু বহি আছে আমাৰ। বৌহঁতৰ ঘৰত চাহ খাই আমি গোটেইকেইজনী এনেকৈ মেখেলা চাদৰ পিন্ধি যাবৰ কাৰণে ওলাই আহিলোঁ। ইয়াত এতিয়া গাড়ী ৰখি আছোঁ। এয়া দেখছিনে গাড়ী, আমি 5খনমান গাড়ী সলালোঁ এতিয়া গেলি। এয়া আমি আহি পালোঁ। আমি আজি আহিছোঁ মিৰ্জালৈ। আমাৰ মাজু বৰদেউতাহঁতৰ আজি ঘৰ লোৱা আছে। ইয়াতে মানে ঘৰ বনাইছে মিৰ্জাত, আজি ল'ব। এইটো হৈছে মন্দিৰ। কি ধুনীয়া লাগিছে চাওকচোন মন্দিৰটো। চাউল যোগাৰ তাকেতো স্পেচিয়েল চাহ। লগত কি আছে? লগত নিমকি আৰু মিঠাই। বস্তু বাথৰুম। এই জ্বৰ হৈছে বোলে, শুই আছে। এইজনী হৈছে মোৰ ভাগিন, মানে বাৰ ছোৱালী হয়। তোমাৰ মনৰ অনুভৱটো কোৱাচোন, অনুভৱটো কোৱা। আৰু এইজনী হৈছে মাজু বৰতাৰ ছোৱালী, মোৰ বা হয়। অ বৰতা কেনাই একদম মজা না? তাকে ধুনীয়া লগা আছে ঘৰটো, ভাল লাগিছে। এইজনে মোৰ মাজু বৰদেউতা। মাজু বৰদেউতাৰ নাম হ'ল মহেন্দ্ৰ শৰ্মা। তেওঁ মঙলদৈ থানাৰ SI আছিলে আৰু তেওঁ পোৱা ইমানবোৰ সন্মান চাওকচোন আপোনালোকে। সঁচাকৈ বৰদেউতাৰ ভতিজাক হিচাপে আমি বৰদেউতাক লৈ বহুত গৌৰৱ অনুভৱ কৰোঁ। আৰু এইগৰাকী হৈছে আমাৰ মাজু বৰমা। তেওঁলোকৰে আজি ঘৰ লোৱা আছে। তেওঁলোকৰ বাবে আজি সঁচাকৈ এটা বহুত ডাঙৰ দিন। কিমান ডাঙৰ সপোন এটা তেওঁলোকৰ পূৰণ হ'ল আজিৰ দিনটোত। এতিয়া আপোনালোকক মন্দিৰৰ ভিতৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কি ধুনীয়া লাগিছে মন্দিৰৰ ভিতৰ ভাগ। আমাৰ গাঁৱত মাঘৰ 2 তাৰিখে জগন্নাথ মন্দিৰত হোম পুৰা হয় আৰু তাতে গামোচা দাগ হয়। এই দুখন গামোচা বৰমাহঁতে তাৰ পৰা ডাকি লৈছিল। আৰু এয়া খানাৰ যোগাৰ চলি আছে। এইজনে মোৰ দেউতা, তেওঁ খানা বনাই আছে। অনুভৱটো কোৱাচোন আজি। মজা না? দাড়ি চাড়ি ৰাখি কি কৰিছা দেখোন মোক চু। এয়া আমাৰ দেউতা। কেনেকুৱা খানা চানা হ'ল নেকি? আমি খাব পৰা হৈছো। আপোনালোকে এটা বস্তু চাওকচোন। হে চাক, আমাৰ কুম্ভকৰ্ণ মামা কি কৰে দেখছি না? কিন্তু হতে আছে চাক কি কৰে দেখছি। আৰু এয়া হৈছে আমাৰ বৰদেউতাৰ মঙলদৈ থানাৰ অফিচৰ ষ্টাফ। মোক আৰু দেউতাক চিনাকি কৰাই দি আছিল। দেখছি না গাইছ, চবে ইয়াতে বহি আছে, কাৱে কাম কৰা নাই। বহিবা আছে আৰু কিবা কাম চাম কাৱে কৰা নাই, বহি আছে। ভাল না? ভাল না খবৰ? ভাল লাগিছে নে? অনুভৱটো জনাওকচোন আপোনাৰ। খুব ভাল। এয়া আমাৰ শান্তি দি আছে। কি করছা কি করছা? রাত্রি থাকা জোগাড় করলি নাকি তই? বাপরে আমি খাওয়া দাওয়া ইয়াতে যে কইয়া
আমি এতিয়া খাওঁ আপোনালোকে চাওক খালো দিয়ক আমিও গাইজ খোৱা লোৱা সমাপ্ত গৰম কৰি দিব বোলে এতিয়া দা বৰমা আমাৰ কান্দবো না কি অলপমান বাপ এতিয়া আমি আমাৰ মাজু বৰমাৰ ভণ্টি মানে মোৰ মাহী হয় এই মাহীহঁতৰ ঘৰলৈ আহিলোঁ ইমান ধুনীয়াকৈ ৰং ন ঘৰলৈও ইমান ধুনীয়াকৈ বস্তুখিনি থৈ দিছি সঁচাকৈ বহুত ধুনীয়া লাগছি আৰু এই ছবিবোৰ চাওকচোন এই ছবিবোৰ মোৰ মাহীৰ ল'ৰাজনে আঁকিছে ইমান ধুনীয়া ছবি আঁকে সি চাওকচোন আপোনালোকে আৰু আপোনালোককো যদি এনেকুৱা ধুনীয়া ছবি আঁকি দিব লাগে তেনেহ'লে যোগাযোগ কৰিব পাৰে লাগিলে মোক ইনবক্সত মেছেজ কৰিব মই তাৰ কণ্টেক্ট নাম্বাৰটো দি দিম এনেকৈ সি ছবি আঁকি দিয়ে এয়া আমাৰ মাহী বনোৱা কাপোৰ কাৰোবাক লাগিলে অৰ্ডাৰ দিব পাৰে চাই লওক ক্লিক কৰিছে আৰু এনেকৈ বনাইছে আৰু এইযোৰ কাপোৰ আছে চাওক এইযোৰ হৈছে বোৱা কাপোৰত বনাইছে কাৰোবাক লাগিলে অৰ্ডাৰ দিব আৰু এই ফটোখন বৰদেউতাৰ অফিচ ষ্টাফে দিছে চাওকচোন কি ধুনীয়া লাগিছে আকৌ আমি মাহীহঁতৰ ঘৰৰ পৰা বৰমাহঁতৰ ঘৰলৈ আহিলোঁ আমি আহি পোৱালৈ এনেকৈ নাম চলি আছে এয়া খুৰাই কুৰকুৰি বজালে আৰু আমি সকলোৱে এনেকৈ নাম ধৰিলোঁ সঁচাকৈ নাম বুলি ক'লে একেবাৰে ৰ'ব নোৱাৰা হৈ যাওঁ আজি দিনটো বহুত বেছি ভাল লাগিল আশা কৰোঁ আপোনালোকৰো ভাল লাগিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত ধন্যবাদ